হেল্ল' এভৰিৱান, আজি মই বনাম লাও মটৰ বিলাহী দি মাছৰ মাথা। লাওখিনি কাটি থৈছোঁ মিহি মিহিকৈ। আপোনালোকেও এনেকৈ কাটিব পাৰে, অলপ ডাঙৰ ডাঙৰকৈও কাটিব পাৰে। এয়া মাছ লগতে লৈ লৈছোঁ মই বিলাহী, মটৰ, জলকীয়া, পিঁয়াজ, আদা, কেইটামান নহৰু, গৰম মছলা, তেজপাত এটা, শুকান জলকীয়া। এফালে মছলা লৈছোঁ হালধি, নিমখ, জিৰা আৰু ধনিয়া পাত। এয়া মাছ হালধি মিহলাই লৈ থৈছোঁ। এতিয়া পেষ্ট কৰি ল'ম মছলাখিনি। পিঁয়াজ, নহৰু, আদা, জলকীয়া দি পেষ্ট কৰি ল'ম। এয়া পেষ্ট হৈ গৈছে। এয়া কেৰাহীত তেল দিয়া আছে। এতিয়া মাছৰ মাথাখিনি ফ্ৰাই কৰি ল'ম। ভালকৈ ফ্ৰাই কৰি ল'ব। হৈ গৈছে আমাৰ ফ্ৰাই। সেইখন তেলতে আকৌ বনাই ল'ম মই। গৰম মছলা দি দিছোঁ, তেজপাত, শুকান জলকীয়া, অলপ পাঁচফোৰণ দিম। পাঁচফোৰণ দিলে গোন্ধটো ধুনীয়া আহে। হৈ গৈছে। এতিয়া কাটি থোৱা লাও দি মিহলাই ল'ম, মিক্স কৰি ল'ব আপোনালোকে ভালকৈ। মই ভইচটো অসমীয়াত দিছোঁ, কিবা ভুল হ'লে মোক ক্ষমা কৰিব, পাৰিলে শুধৰাই দিব। এই কাটি থোৱা বিলাহী আৰু মটৰ দি দিছোঁ। মটৰ নিদিলেও হয়, মোৰ আছিলে সেইকাৰণে মই মটৰ দি দিলোঁ, ভাল লাগে খাই। ভালকৈ মিক্স কৰি ল'ব। এয়া মছলা দি দিছোঁ, হালধি, নিমখ, জিৰা। মিক্স কৰি অলপমান সিজিব দিব। সিজোৱাৰ পাছত পেষ্ট কৰি থোৱা মছলাখিনি দি দিব। ভালকৈ মিহলাই অলপ সিজিব দিব। 15-20 মিনিটমান সিজোৱাৰ পাছত অলপ চেনি দিব। আমি বেংগলী মানুহ, অলপ চেনি দিওঁ। লগতে দি দিছোঁ মাছৰ মাথাখিনি। মাছৰ মাথাখিনি দি অলপ 5 মিনিটমান সিজিব দিব। ভালকৈ মিক্স কৰি ল'ব। এয়া হৈ গ'ল কমপ্লিট মাছৰ মাথা দি লাও। এতিয়া ধনিয়া পাত অলপ দি দিব, বাছ কমপ্লিট হ'ল। গোন্ধটো ধুনীয়া আহিছিলে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই। বাই বাই।